কৰি ৰাখিলে পত্নী পুত্ৰই বেয়া ব্যৱহাৰ ধমক দিয়াৰ পাছতে আবদ্ধ কৰি ৰাখিলে মালিকৰ পত্নী পুত্ৰক আৰু তাৰ পাছতে আৰক্ষীক সমজাই দিছে পত্নী পুত্ৰক জনাইছো মালিকৰ পত্নী পুত্ৰক চাহ বাগিচাৰ কৰ্মীসকলে আবদ্ধ কৰি ৰাখিছিল ধমক দিছিল বেয়া ব্যৱহাৰ কৰিছিল যাৰ বাবে এতিয়া ৰোখত পৰা দেখিবলৈ পোৱা গৈছে বাইহাটা চাৰিআলিৰ চাহ বাগানৰ কৰ্মচাৰী ৰোখৰ বলি হৈছে এবাৰ চাহ বাগানৰে মালিক 1836 চনতে প্ৰতিষ্ঠা কৰা কমলপুৰ সমষ্টিৰ একমাত্ৰ বাগান মান্দাকাটা চাহ বাগানৰ মালিক ভাস্কৰ বৰুৱাৰ পত্নী আৰু পুত্ৰক আবদ্ধ কৰি ৰাখিছিল বাগানৰ লোকসকলে বৰ্তমান চৰকাৰে বাগানৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ কথা ঘোষণা কৰাৰ পাছতে মান্দাকাটা বাগানতো চলি আছে ভূমি জৰীপ চলি থকাৰ মাজতে ভাস্কৰ বৰুৱাৰ পত্নী আৰু পুত্ৰ আহি বাগানৰ কৰ্মচাৰীসকলক মাটিৰ পট্টা নাকচ কৰিব বুলি ধমক দিছিল আৰু কৰ্মচাৰীসকলক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতে কৰ্মচাৰীসকলে আবদ্ধ কৰি ৰাখিছিল মালিকৰ পত্নী পুত্ৰক আৰু মালিকৰ পত্নী পুত্ৰক এতিয়া বাইহাটা চাৰিআলি আৰক্ষীৰ ওচৰত সমজাই দিছে কৰ্মচাৰীসকলে বাগানৰ কৰ্মীসকলে অভিযোগ উত্থাপন কৰিছে বাগানৰ অস্তিত্ব কৰ্মচাৰীসকলে বাগানৰ অস্তিত্ব থকালৈকেহে কৰ্মচাৰীসকল থাকিব মালিক পক্ষৰ বাগানৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বিগত সময়ছোৱাত আৰু যাৰ বাবে ক্ষুভিত হৈ আছিল কৰ্মচাৰীসকল আৰু ইয়াৰ পূৰ্বেও বাগানৰ কৰ্মচাৰীসকলক বাগানৰ পৰা উঠি যোৱাৰ নটিচ প্ৰদান কৰিছিল আৰু ক্ষুভিত হৈ আছে এতিয়া বাগানৰ কৰ্মীসকল আৰু বাইহাটা চাৰিআলিৰ চাহ বাগানৰ কৰ্মীসকলে এবাৰ আবদ্ধ কৰি ৰাখিলে মালিকৰ পত্নী পুত্ৰই ধমক দিছিল বেয়া ব্যৱহাৰ কৰিছিল আৰু যাৰ বাবে দেখিবলৈ পোৱা গৈছে কৰ্মচাৰীসকলে আবদ্ধ কৰি ৰাখিছিল আৰু পিছত আৰক্ষীক সমজাই দিছিল মাটিৰ পট্টা সন্দৰ্ভত চৰকাৰে যি মাটিৰ পট্টাৰ কথা ঘোষণা কৰিছিল বাগানৰ কৰ্মচাৰীসকলৰ আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল বাগানৰ ভূমি জৰীপ চলি আছিল ভূমি জৰীপৰ থকাৰ মাজতে ভাস্কৰ বৰুৱা মালিক ভাস্কৰ বৰুৱাৰ পত্নী আৰু পুত্ৰ আহি বাগানৰ কৰ্মচাৰীসকলক বেয়া ব্যৱহাৰ কৰিছিল নাকচ কৰিব বুলি কৈছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে আবদ্ধ কৰি ৰাখিছে পত্নী আৰু পুত্ৰক এবাৰ চাহ বাগানৰ কৰ্মীসকলে আবদ্ধ কৰি ৰাখিছে পত্নী আৰু পুত্ৰক ইতিমধ্যে সমজাই দিছে আৰক্ষীক বাইহাটা চাৰিআলি আৰক্ষীক সমজাই দিছে ধমক দিছিল বেয়া ব্যৱহাৰ কৰিছিল মালিকৰ পত্নী পুত্ৰই আৰু তাৰ পাছতে চাহ বাগানৰ কৰ্মচাৰীসকলে এনেদৰে আবদ্ধ কৰি ৰাখিছে আৰু পৰৱৰ্তী সময়ত চাহ বাগানৰ কৰ্মীসকলে বাইহাটা আৰক্ষীক সমজাই দিয়ে এই দৃশ্য হৈছে বাইহাটাৰ আৰু বাইহাটাত এনেদৰে মালিকৰ পত্নী পুত্ৰক আবদ্ধ কৰি ৰাখিছিল কৰ্মীসকলে যি ভূমি জৰীপ চলি আছে চৰকাৰে ঘোষণা কৰিছিল কোনো গ্ৰহণযোগ্য নহয় আমাৰ ৰাইজৰ ফালৰ পৰা নটিচটো এটা সময়তো আমাক চৰকাৰীভাৱে ঘৰ দিয়াই নাছিলে যেতিয়া আমাৰ জালুকবাৰী সমষ্টিৰ এজন বিধায়ক আহিছিলে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ দিনত আমাৰ চৰকাৰী ঘৰ পোৱাৰ সক্ষম হৈছোঁ কিন্তু তাৰ আগত আমাক কোনো ধৰণৰ ঘৰ সাজিব দিয়া নাছিলে পানীৰ সুবিধা দিয়া নাছিলে মেডিকেল দিয়া নাছিলে পঢ়া শুনাও কৰিব নিদিয়ে তেতিয়ালৈকে মই নিজে মোক মাতি কিনে কৈছে যে পঢ়া শুনা কৰিব নোৱাৰা তোমাৰ দেউতা যদি ঢুকাই যায় কোনে কাম কৰিব মোকে কোৱা মোৰ প্ৰমাণ আছে আৰু এজনক কোবাই ভাস্কৰ বৰুৱাই চৰ মাৰি দুটা কাণৰ পৰ্দা ফালি পেলাইছে ভিতৰত কিন্তু এতিয়া তেওঁ শুনা নাপায় তথাপি আমি ডাঙৰ মানুহ বুলি এটা এক্সকিউজ কৰিছিলোঁ এতিয়াতো কৰা নহ'ব সেই ব্ৰিটিছো নাই সেই মানে মোগলো নাই কি হৈছিলে মানে এইখন হ'ল 1837 চনৰ মানে ব্ৰিটিছ শাসনাধীষ্ঠ বাগান আছিলে কিন্তু তেতিয়াৰ পৰা ব্ৰিটিছ যোৱাৰ পিছত ভাস্কৰ বৰুৱা ফেমিলি বুলি মানে ৰাধাকান্ত আৰু কৃষ্ণকান্ত বৰুৱা ফেমিলিয়ে এই বাগানখন ল'লে তেতিয়াৰ পৰা এই বাগানৰ মানুহখিনি আমি থাকি এইখিনিলৈ আজি 2026লৈকে থাকিলোঁ ঠিকেই ইমান দিনে আমাৰ কোনো ধৰণৰ পট্টা বা কিবা সুবিধা বাগানৰ সুবিধা কোনো ধৰণৰ নাছিলে এতিয়া 200 বছৰীয়া যিটো আমাৰ CM ছাৰৰ নেতৃত্বত যি 200 বছৰীয়া এটা সমস্যা আমাৰ সমাধান হৈ গ'ল সেই সমাধানৰ সূত্ৰ মিলি আজি লেণ্ড ছাৰ্ভে চলি আছিলে সেই মুহূৰ্তত ভাস্কৰ বৰুৱাৰ ঘনীয়েক তৃষ্ণা বৰুৱা আৰু পুতেক প্ৰভাকৰ বৰুৱা তেওঁলোক আহি তাৰমানে বাগান নিৰীক্ষণ কৰি আমাক
চিধাকৈ কৈছে যে এই পট্টা আমি কেঞ্চেল কৰিমেই, চৰকাৰে যিমানেই দিয়ক আমি কিন্তু কেঞ্চেল কৰিম, যিহেতু আমাৰ পট্টা আছে, এই মাটিৰ পট্টা আছে। মই তেতিয়া কৈছোঁ আপোনালোকে যদি পট্টা কেঞ্চেল কৰিব পাৰে তেতিয়া আপোনালোকে আমাক পট্টাটো কিয় নিদিলে? পট্টা তেতিয়া দিব লাগিছিল। আজি 2026 চনত আমাক 2025 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক যিহেতু পট্টা প্ৰদান কৰিব ওলাইছে, তেওঁ আমাক বাধা দিয়া কোন? আমি সেইকাৰণে আমাৰ লগত মানে তেওঁৰ লগত আমাৰ তৰ্কযুদ্ধ হ'ল। তৰ্কযুদ্ধত তেওঁ কৈছে যে আমি কেঞ্চেল কৰাটো একেবাৰে নিশ্চিত, তোমালোকে যি কৰা কৰি থাকা, তোমালোকৰ পট্টাটো আমি কেঞ্চেল কৰিম। এতিয়া আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক মানে তেওঁৰ চৰকাৰক আমি অনুৰোধ জনাওঁ, এই ভাস্কৰ বৰুৱা, মালিক ভাস্কৰ বৰুৱা আৰু ঘনীয়েক তৃষ্ণা বৰুৱা পুতেক প্ৰভাকৰ বৰুৱাৰ কি পাৱাৰ আছে? চৰকাৰে দিয়া পট্টাও যে কেঞ্চেল কৰিব পাৰে, সেই পাৱাৰটো আমি চৰকাৰৰ পৰা বিচাৰিছোঁ। আৰু লেণ্ড ছাৰ্ভে যিটো চলি আছে, তেওঁলোকক ভয় খাইছে যে আমাক হয়তো কিবা ক'ব নেকি মালিকে, কিন্তু আমি তেওঁলোকক কৈছোঁ যে এইটো চৰকাৰে দিয়া বস্তু, চৰকাৰীভাৱে আপোনালোকে কামখিনি নিৰূপণ কৰক। আমি ৰাইজ আছোঁ। ইতিমধ্যে আমি ভাস্কৰ বৰুৱা, ঘনীয়েক তৃষ্ণা বৰুৱা, প্ৰভাকৰ বৰুৱাক ইতিমধ্যে আমি পুলিচ মাতি পুলিচক গতাই দি আমাকো মাতিছে থানাত, তেওঁলোককো মাতিছে। আমি এতিয়া থানালৈ গৈ আছোঁ। আৰু ছেকেণ্ড টাইম তেওঁলোকে আমাৰ বাগান বুলি, ইয়াত বাগান বুলি কোনো হেৰি ধৰক পৰিচয় ৰখা নাই তেওঁলোকে, আমিয়ে বাগানৰ কৰ্মচাৰীখিনিক বাগান বুলি পৰিচয় ৰাখিছোঁ। বাইহাটা চাৰিআলি থানা পুলিচ আহিছিলে। এইখন মান্দাগাটা চাহ বাগান, জালুকবাৰী সমষ্টিৰ একমাত্ৰ বাগান আছিলে, কিন্তু আমাৰ এতিয়া কমলপুৰ সমষ্টিৰ একমাত্ৰ বাগান মান্দাগাটা চাহ বাগান। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ইয়াত অৰিহণা নাই বুলিয়ে ভাবোঁ, কাৰণ কোনোদিন এই মানুহখিনিক খবৰ খাতি নকৰে। আজি হঠাৎ লেণ্ড ছাৰ্ভে চলি থকা বুলি গম পাই তেওঁলোকে দৌৰা দৌৰিকৈ ৰাতিপুৱাই আহিছে। সোধ পোছ কৰাত তেওঁলোকৰ মানে কথাৰ যিটো ভংগী, সেই ভংগীটো তাৰমানে আমি সন্তুষ্ট হোৱা নাই। বেয়া ব্যৱহাৰটো মোকতো ননচেন্স কৈছে পুতেকে।